আমাৰ অসম তথা মিচিং সমাজৰ অতি আমাৰ আদৰ আমাৰ মৰমৰ নবীন শিল্পী লেকন কুম্বাঙক আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি সকলোৱে গম পাই আছে। বিশেষ মানে বৃক্ষৰোগত দুটা কিডনি ফেইলাৰ হোৱাৰ কাৰণে আমি আমাৰ জনাই আৰ্টিষ্ট এছ'চিয়েশ্যনে আজি সংবাদ মাধ্যমৰ যোগেদি এখেতৰ আৰোগ্য কামনা কৰি মানে ইতিমধ্যে ঘৰত আছে, আমি কা খবৰ লৈ আছোঁ। বাকী এমাহৰ ভিতৰত চেন্নাইত ট্ৰেন্সলেট কৰাৰ কথা আমি গম পোৱাৰ কাৰণে আমি বহুত মুঠা মানে অংশৰ ধন প্ৰয়োজন হোৱাৰ কাৰণে আমি ৰাইজৰ ওচৰত আহিব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি। গতিকে আমি এখেতক জীয়াই ৰাখিবৰ কাৰণে শিল্পী সমাজত, আমাৰ মিচিং সমাজত, আমাৰ অসমত এখেতক আমি বহুত মৰম দিব লাগিব, মৰম দিছে আৰু অহাৰিও পাইছে। তাৰ মাজতে আমাৰ জনায়ত আমি শিল্পী সন্থা আৰু আমাৰ সকলো জনাইবাসীৰ আশীৰ্বাদ মৰম চেনেহৰ আমি বহুত দিয়া পৰামৰ্শ পাই আছোঁ। তাৰ উদ্দেশ্যলৈ আমি অহা ফেব্ৰুৱাৰী 2 তাৰিখ সৰস্বতী দিনত আমি ইতিমধ্যে জনায়ত আমি দুটা স্থানত আমি ৰোড শ্ব' এটা আমাৰ শিল্পী সমাজে গোট খাই কিনে এটা গীত মাতেৰে আমি ৰাইজৰ ওচৰত দান বৰঙণিৰ কাৰণে এটা প্ৰগ্ৰাম লৈছোঁ। ইতিমধ্যে জনাই মুৰকং চেলেক্ট চেম্বাৰ্ছ অফ কমাৰ্চ প্ৰষ্টাৰ বেনাৰ আউট কৰা হৈছে। ৰুকচিনত এখন হ'ব, আমাৰ নাচাৰ চুকো এইখিনি জেগাতে আমাৰ আৰু এটা আমি দুটা এই দিনটোত আমি দিন ধাৰ্য কৰিছোঁ। গতিকে আমি আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ যোগেদি আমি ৰাইজলৈ অৱগত কৰিছোঁ, আহ্বান কৰিছোঁ এই দিনটোত সকলোৱে আহক। আমাৰ মৰমৰ শিল্পী লেকন কুম্বাঙক আমি জীয়াই ৰখাৰ স্বাৰ্থত দান বৰঙণি এটকা হ'লেও দিয়া পৰামৰ্শ বিচাৰিছোঁ। আমি অলপ আগতে আমি মাক উৰুকাৰ দিনা আমি হেৰাইছোঁ আমাৰ অসমৰ ভাল এজন শিল্পীক, গণশিল্পীক ৰাজীৱ শদিয়াক আজি আমি এই আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সোঁৱৰিছোঁ। এখেতৰ আত্মাই চিৰ শান্তি হওক, আমি সমবেদনা জ্ঞাপন কৰিছোঁ। গতিকে আমি এইবোৰ শিল্পীক আমি জীয়াই ৰাখিবই লাগিব। আমি আপোনালোকৰ বহুত মৰম চেনেহ আজিৰ যোগেদি আমি ৰাইজক জনাইবাসীক সকলো দল সংগঠন জাতি ধৰ্মকে ওলাই আহক আৰু 2 তাৰিখে সকলোৱে আহক আৰু আমি আগলৈ আমি এইখিনি কাম আপোনালোকৰ বহুত সহযোগিতা কামনা কৰিছোঁ। মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত আগে পিছে হেম্পিনে অলুকে দুৰ্যোগ যেতিয়া আহে আমি আৰ্টিষ্টজনৰ ওচৰত সদায় আমি থিয় হওঁ। আপোনালোকে অৱগত যে লেকন কুম্বাং আমাৰ অতি মৰমৰ শিল্পী, উদীয়মান শিল্পী, জনপ্ৰিয় শিল্পী, গীতিকাৰ, সুৰকাৰ। তেখেতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে। কিডনি দুটা বিকল হোৱাৰ কাৰণে তেখেতৰ উন্নত চিকিৎসাৰ কাৰণে আমি তামিলনাডুলৈকে আমি তেখেতক পঠিওৱাৰ ব্যৱস্থা কৰি আছোঁ। চ' ৰাইজে যথেষ্ট সহায় কৰিছে। ৰাইজে দেখকৈ সহায় লাদুং আপুনি বিদুম কাৰম চলিলোঁ আমদাক গমচিন মলো জোনাইবাসী ৰাইজৰ পৰা অনুৰোধ জনাইছোঁ যে এই ল'ৰাটোক আমি বচাব লাগিব। আমাৰ মৰমৰ শিল্পীগৰাকীক আমি যিকোনো বিনিময়ত আমি বচাব লাগিব তেখেতক। তো আমাৰ সমূহ জোনাইবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ তেখেতক সহায়ৰ হাত আগবঢ়াওক। আৰ্থিকভাৱে আপোনালোকে সহায় কৰক যাতে তেওঁৰ কিডনি দুটা এতিয়া বিকল হোৱাত তেওঁৰ কিডনি ট্ৰান্সপ্লাণ্ট কৰিব লাগিব। যথেষ্টখিনি টকা পইচাৰ আৱশ্যক হৈছে। তো আপোনালোকে চেকইন কৃপণালী নকৰিব। আপোনালোকৰ কিঞ্চিত বৰঙণিয়ে যদি কাৰোবাৰ জীৱন বচাব পাৰে তাৰ কাৰণে সকলোৱে ওলাই আহক, তাকে কামনা কৰিছোঁ। আমি 2 তাৰিখে ইয়াত আমি জোনাইত দুটা স্থানত আমি কৰিব বিচাৰিছোঁ আৰু ইতিমধ্যে মাজুলীবাসী ৰাইজে দিন স্থিৰ কৰিছে 28-29 তাৰিখে। তাতে আমাৰ ডিপাৰ্টমেণ্টৰ যিহেতু লেকন কুম্বাং তেখেত ডিপাৰ্টমেণ্টত কাম কৰে DC অফিচত। এই DC অফিচৰ যিসকল তেওঁলোকৰ কৰ্মচাৰী আছে তেওঁলোকৰ উদ্যোগত আৰু বিশেষকৈ আমাৰ মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত মানুহে মানুহৰ বাবে তেওঁলোকৰ যিটো এটা সংস্থা আছে কিঞ্চিত সহায় কৰোঁ আহক বুলি এটা তেওঁলোকৰ সংস্থা আমাৰ লগত যৌথভাৱে তেওঁলোকে 28 আৰু 29 তাৰিখে মাজুলীত বিভিন্ন স্থানত ৰড শ্ব' কৰা হ'ব। মই
মাজুলীবাসী ৰাইজকো অনুৰোধ জনাইছোঁ, আপোনালোকে ওলাই আহক এই ল'ৰাটোক বচাবৰ কাৰণে। আপোনালোকৰ কিঞ্চিত বৰঙণি আগবঢ়াই তেওঁক আৰ্থিকভাৱে সবল কৰি তুলিবৰ কাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ।